নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক বাৰু ভালে আছেনে? আৰু আপোনালোক ভালে থকাটো মই সদায় দোৱা কৰোঁ। মানে কি, মই অকল হাঁহিয়ে আজি কথা পাতিছোঁ। আৰু ইমাননো কিয় হাঁহিছোঁ আপোনালোককতো ক'ব লাগিব কিয় ইমান হাঁহিছোঁ জানেনে? আজি মই আপোনালোকক এটা বস্তু দেখুৱাম। ৰ'ব, বেক কেমেৰা কৰিছোঁ। আৰু এইখন আপোনালোকে পঢ়ি চাওকচোন বাৰু কি হয়, দেখিছেনে? ওপৰডোখৰ বেছিকৈ নেদেখাওঁ, এইডোখৰৰ পৰা দেখাইছোঁ। মানে এখন ৰছীত লিখিছে, কি বুলি লিখিছে যে আমুকাৰ জীয়েক হয় আমুক গাঁও। সেইখিনি মই নেদেখাওঁ আপোনালোকক। গতিকে আমুকৰ লগত মানে মই বিয়া হৈছোঁ, মোৰ বিৱৰণখিনি লিখিছে আৰু কেইটকা পইচাত মোক মানে কিনিছে, এনেকুৱা মানে এখন ৰছীত লিখি মোৰ তাৰিখ চাৰিখবিলাক চব থৈ দিছে। এইবিলাক তাৰিখ চাৰিখ লিখি দিছেনে? আৰু ভালকৈ চাওক, মই একেবাৰে ওপৰডোখৰ নেদেখাইছোঁ আপোনালোকক হা। এই তলৰখিনি দেখাওক। মানে মোৰ বিৱৰণ লিখিছে, মই কিমান ওখ, কিমান চাপৰ, আৰু মানে মোৰ ৰং কেনেকুৱা, মোৰ দাঁত কেনেকুৱা, মানে গোটেইখিনি বিষয় লৈ লিখিছে আৰু এখন ৰছীত লিখিছে। আৰু এখন ইয়াত লিখি থৈছে। আৰু মোক কোনে লিখিছে জানেনে? মানুহজনে লিখিছে, মানে বহুত চুপতি কৰি থাকে। আৰু মোৰ VIP এটা আছে, VIPটোতে মানে বহুত মই পুৰণা কাগজ পত্ৰ, বুজি লোৱাৰ কেঁচুৱাৰ আদি কৰি মানে যিমান কাৰ্ড চাৰ্ট আছে সকলোখিনি নথিপত্ৰ মই মানে VIPটোতে ভৰাই থওঁ। আৰু জানে VIPটোতে মোৰ কাম বেছি হয়, গতিকে হাত দিলেই মই পোৱাকৈ কাগজখনত মোক লিখি থৈ দিছে গোটেই মোৰ বিৱৰণখিনি। আজি মোৰ ছোৱালীজনীয়ে পালে, পাই বোলে কৈছে, আমাৰ এইখন বোলে কিহৰ ৰচিদ বোলে? মই ক'ৰ ৰচিদ বোলে? চোৱাচোন বোলে, লিখা আছে তোমাৰ ৰচিদ বোলে। আৰু পঢ়ি চাইছোঁ মানে ইমানেই হাঁহি উঠিছে আৰু এইবিলাক কৰি থাকে মানে। জবা ফুলজোপা অলপ কাটি দিছোঁ, মানে বহুত ডাঙৰ হৈ গৈছিলে। ফুলবিলাকো কাটি দিছোঁ, তেতিয়া জোপোহা হ'ব। আৰু এইফালে আজি দুপৰীয়া সাঁজটো বনাবৰ কাৰণে বুট, মটৰ, বুট দাইল এইখিনি এনেকৈ তিয়াই থৈছিলোঁ কেইটামান, বেছি দিয়া নাই। ৰঙালাও সৈতে বনাম। আৰু এতিয়া এইখিনি মই পানীৰ পৰা টুকি লৈছোঁ, গোটেইখিনি একেলগে তিয়াই থৈছিলোঁ, মটৰ, বুট দাইলৰ সৈতে। আৰু এতিয়া এইখিনি পিঁয়াজ অকণ দি ভাজি ল'ব লাগিব। গোটেইখিনি ইয়াতে দি দিলোঁ, গোটেইখিনি একেলগে। ৰঙালাওকেইডোখৰ কাটি লৈছিলোঁ সৰু সৰুকৈ, সেইকেইডোখৰ এতিয়া মটৰখিনিৰ লগতে দি দিছোঁ। এইফালে ডিম, তিতাকেৰেলা বইল কৰি থৈছিলোঁ, সেয়াও দিছোঁ। আৰু বাৰীৰ পৰা নৰসিংহ পাত আনিছিলোঁ ৰঙালাও তৰকাৰীত দিবৰ কাৰণে। এতিয়া তিতাকেৰেলাখিনি বইল হৈ গ'ল, কাঢ়ি ল'লোঁ পানীৰ পৰা। অকণমান কেঁচা মিঠাতেল আৰু নিমখ জলকীয়া দিছোঁ তিতাকেৰেলা চাটনিত। এইফালে ডিমকেইটা টুকুৰা টুকুৰাই কাটি ল'লোঁ, নৰসিংহ পাতে সৈতে দি দিলোঁ ৰঙালাও তৰকাৰীত। এইফালে ৰঙালাওকেইডোখৰ অকণমান সেকি লৈছিলোঁ। এতিয়া ৰঙালাও চাটনিখিনিত পিঁয়াজ জলকীয়া দিছোঁ, তাতে অকণমান কাজি নেমু চেপি দিছোঁ। চাটনিখিনিত নেমু অকণ চেপি দিলে খাই ভাল লাগিব। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব। আজি সাঁজটো মই এনেকৈ বনালোঁ, ভাল লাগিলে জনাব।